যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ। লগতে মই কেইটামান প্ৰশ্নৰ উত্তৰ তোমালোকক কৰি দিছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াত চোৱা 1 নম্বৰত কি দিছিল, অতি চমুকৈ উত্তৰ লিখা যিকোনো 5টা। ক নম্বৰত দিছিল লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? গতিকে লিখিবা এনেদৰে, লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল অবনুৱাক বনুৱা কৰা, শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি ভাগবোৰ অনুশীলন অৰ্থাৎ চৰ্চা কৰা ছাত্ৰ জীৱনৰ শিক্ষাৰ প্ৰকৃত উদ্দেশ্য। ইয়াত অৰ্থাৎটো তোমালোকে শুদ্ধ কৰি ল'বা, মই টাইপ কৰোঁতে অলপমান ভুল হৈ গ'ল, ঠিক আছে। খ নম্বৰত দিছিল ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকটায়নৰ ৰচনা। নেক্সট 2 নম্বৰ প্ৰশ্নত দিছিল ইণ্টাৰনেট কি? যিহেতু 1 নম্বৰ দিছে এনেদৰে লিখিলেই হৈ যাব। ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ঘ নম্বৰত সুধিছিল অৰুণিমা সিনহাৰ ঘৰ ক'ত? অৰুণিমা সিনহাৰ ঘৰ আছিলে উত্তৰ প্ৰদেশত, গতিকে লিখিবা এনেদৰে। নেক্সট 1 নম্বৰ কেন্দ্ৰৰ অৰ্থ কি? কেন্দ্ৰৰ অৰ্থ হৈছে পাৰ্চী শব্দ যাৰ অৰ্থ হৈছে শ্ৰেণী। তোমালোকক যদি ইয়াৰে PDF-খিনি লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বা। তাত তোমালোকে PDF-সমূহৰ লগতে কুৱেশ্যন এনচাৰসমূহো পাবা, একেবাৰে ফ্ৰী হয়, এতিয়াই ফ'ল' কৰি লোৱা। 2 নম্বৰত দিছিল চমুকৈ উত্তৰ লিখা যিকোনো 2টা। ক নম্বৰত দিছিলে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু 2টা কি কি? গতিকে লিখিবা এনেদৰে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু 2টা হ'ল সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। নেক্সট কুৱেশ্যনটো চোৱা, খ নম্বৰ প্ৰকৃতিৰ কোনবোৰ বস্তুৱে পাহিক আকৃষ্ট কৰে? গতিকে উত্তৰটো হ'ব পাহিহঁত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰকৈ আকৃষ্ট কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ গাইতে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে, সেইবাবেই প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে। নেক্সট 2 নম্বৰত দিছিল WW বা ৱেব কি? গতিকে লিখিবা এনেদৰে, পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্যপাতিসমূহৰ ভাণ্ডাৰেই হৈছে WWW বা ৱেব। 3 নম্বৰত দিছিল গাঁও একেধাৰে নগৰৰ জনক জননী, কথাষাৰৰ তাৎপৰ্য বুজাই লিখা, ইয়াতো দিছিলে 3 নম্বৰ। 4 নম্বৰ দিছিল সভ্যতা আৰু সংস্কৃতি শব্দ 2টাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰিবলৈ, ইয়াতো 3 নম্বৰ দিছিল। 5 নম্বৰত দিছিল ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে, কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাথৰৰ লামত বুজাই লিখা, নাইবা তলৰটো লিখিব দিছিলে, বুষ্টেৰ চহৰৰ এটা বিৱৰণ দিব দিছিল। 6 নম্বৰত দিছিল মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? কেনেদৰে লিখিবা, মহিচন্দ্ৰ মিৰি হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙাৰ অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথমে জনালে। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনেই হৈছে মহিচন্দ্ৰ মিৰি। কুৱেশ্যন নম্বৰ 7, তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিবলৈ দিছিল, প্ৰত্যেকটোতে দিছিলে 1 নম্বৰকৈ। ক নম্বৰত দিছিল মোহ পাশ মানে কি? মোহ পাশ মানে হৈছে মায়াৰ বান্ধোন। খ নম্বৰত দিছিল জিকিৰ শব্দটো কি শব্দৰ পৰা লোৱা হৈছে? জিকিৰ যিটো শব্দ সেই শব্দটো আৰবী জিকৰ শব্দৰ পৰা লোৱা হৈছে। নেক্সট চোৱা কুৱেশ্যনটো, গ নম্বৰ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰটো হ'ব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ঘ নম্বৰত দিছিল অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰটো হ'ব অসমৰ স্বৰ্গদেৱে হাঁহ কণী চাউলেৰে দেউল সাজিছিল। 9 নম্বৰ কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? উত্তৰটো হ'ব কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিলে। নেক্সট চোৱা 8 নম্বৰ, তলৰ যিকোনো 3টা লিখিবলৈ দিছিল, প্ৰত্যেকটোতে দিছিলে 2 নম্বৰ হৈ টোটেল 6 নম্বৰ। ক নম্বৰ দিছিল বৰ্গিতৰ 2টা লক্ষণ লিখিবলৈ, গতিকে লিখিবা এনেদৰে
শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হৈছে বৰগীত আৰু বৰগীতৰ ভাষা ব্ৰজাৱলী। 6 নম্বৰ প্ৰশস্তি কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰটো এনেদৰে লিখিব লাগিব। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰ প্ৰশস্তি বা আৰাধনা কৰিছে, কিয়নো প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। 9 নম্বৰ দিছিল হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত? ইয়াত কোনে আৰু কিয় কবিক এইদৰে সুধিছে? গতিকে এনেদৰে লিখিবা। এইটো উক্ত কথাষাৰি কবিক এগৰাকী বৃদ্ধ মানুহে গৈছিল। এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট 25 বছৰ আগে এটা কেঁচা আলি আছিল, য'ত আছিল কেৱল এটা পজা, আৰু সেই পজাটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে 25 বছৰৰ পিছত দেখিলে তাত এটা 7 মহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল যে হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত? 6 নম্বৰ দিছিল মক্কাৰ দুৱাৰত চাহাব পীৰবেনীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ঘাটে বাট। অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিব দিছিলে। 9 নম্বৰ দিছিল তলত দিয়া যিকোনো কবিতা এটাৰ মূল ভাৱ লিখিবলৈ। ইয়াত বৰগীত আৰু প্ৰশস্তি দিছিল, তাত দিছিলে 4 নম্বৰ। 10 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছিল যিকোনো এচোৱা। ক নম্বৰত দিছিল সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। নোৱাৰিলে তলতো লিখিব দিছিল মোহক কিচন বেনু অনাহত ছন্দে গাই মহামহিমৰ গান, মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ, সুন্দৰৰ কৰা ৰূপ ধ্যান। 11 নম্বৰ দিছিল নিৰ্দেশ অনুযায়ী তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা, যিকোনো 5টাৰ। ক নম্বৰ দিছিল ব্যাস বাক্যসহ সমাসৰ নাম লিখিবলৈ, যিকোনো 2টাৰ। ইয়াত দিছিলে 7 বিহু, পদ্মনাভ আৰু মুধাভূতা। খ নম্বৰ দিছিল সন্ধি ভাঙা আৰু জোৰোৱা, যিকোনো 2টা। ইয়াত দিছিলে নিশ্চয়, হিমালয়, নৈ যোগ অক আৰু উদ্যোগ লেখ। গ নম্বৰ দিছিল অকৃতজ্ঞ লোকে ক'তো আসন নাপায়, জটিল বাক্যলৈ নিবলৈ দিছিল বাক্যটো। ঘ নম্বৰ দিছিল মূৰ্ধন্য বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখিবলৈ, যিকোনো 2টা। শব্দকেইটা দিছিল ঋণ, বাণী, যুধিষ্ঠিৰ আৰু ভাষা। ঙ নম্বৰ দিছিল ল'ৰাজনে কৈছিল মই আপোনাক সহায় কৰিব পাৰোঁনে? ইয়াত আমাক জ্যোতিচিহ্ন বহুৱাবলৈ দিছিল। প্ৰথম 6 নম্বৰ দিছিল অৰ্থ লিখি বাক্য ৰচনা কৰা, যিকোনো 2টা। শব্দকেইটা দিছিলে হাত লৰ, পানীৰ তলৰ কাঁইট আৰু কপাল ফুল। কপাল ফুলা, ফুল হৈ আছে, ভুল হৈ আছে, ঠিক আছে ভুলটো। নেক্সট দ্বিতীয় 6 নম্বৰ বিপৰীত শব্দ লিখিবলৈ দিছিল, যিকোনো 2টা। শব্দকেইটা দিছিলে প্ৰবীণ, আধুনিক আৰু প্ৰতিকূল। বৰ্গজ নম্বৰত দিছিল, ইয়াত দিছিলে 1 নম্বৰত দীৰ্ঘকাল জীয়াই থাকে যি, এইটো হ'ব দীৰ্ঘজীৱী। 2 নম্বৰত দিছিল যি নিয়ম মতে খৰচ কৰে, এইটো হ'ব মিতব্যয়ী। আৰু 3 নম্বৰত দিছিল বিহুৰ আগদিনা কোৱা হয় উৰুকা বুলি। ঠিক আছে। নেক্সট 10 নম্বৰ দিছিল প্ৰত্যয় ভাঙা আৰু জোৰোৱা, যিকোনো 2টা। তাৰপিছত 12 নম্বৰ দিছিল ভাৱ সম্প্ৰসাৰণ কৰিবলৈ, যিকোনো এটাৰ। ইয়াত দিছিলে অধিক মাছত বগলী গনা আৰু হৰিণাৰ মাংসই বৌৰি। নাইবা তলতো লিখিব দিছিল যে তোমাৰ এলেকাত বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান কৰিবলৈ যোৱাৰ বাবে অনুমতি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। 13 নম্বৰ দিছিল তলত দিয়া যিকোনো এখন ৰচনা লিখা। ইয়াত দিছিলে 8 নম্বৰ। ক নম্বৰ দিছিল দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। খ নম্বৰ দিছিল তোমাৰ প্ৰিয় সাহিত্যিক। আৰু গ নম্বৰ দিছিল শৈক্ষিক পৰিৱেশ গঢ়াত ছাত্ৰ ছাত্ৰীৰ ভূমিকা। তাৰপিছত দ্ৰুত পাঠত দিছিলে বৈচিত্ৰময় অসমৰ 14 নম্বৰৰ পৰা তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত দিছিল তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? গতিকে উত্তৰসমূহ যদিহে জানা তোমালোক কমেণ্ট বক্সত জনাবাচোন, যদি নোৱাৰা তথাপিও জনাবা, মই চেষ্টা কৰিম তোমালোক কমেণ্ট বক্সতে আনচাৰটি দিবলৈ। খ নম্বৰ দিছিল ফুলগুৰিৰ ধেৱা কি? গ নম্বৰ দিছিল দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিলে? ঘ নম্বৰ দিছিল দেউৰীসকল কি ধৰ্মত বিশ্বাসী? ঙ নম্বৰ দিছিল দেউৰীসকল সামাজিকভাৱে কেইটা খেলত বিভক্ত? 15 নম্বৰ দিছিল চমুটোকা লিখিবলৈ, যিকোনো 2টাৰ। ইয়াত দিছিলে ভীমবৰ দেউৰী, ৰাধাকান্ত দেউৰী আৰু বলাইৰাম সেনাপতি। 16 নম্বৰ দিছিল বড়োসকলৰ সংস্কৃতি সম্পৰ্কে চমুকৈ লিখিবলৈ। তাৰপিছত গ্ৰুপ বিত দিছিলে খ বিভাগত 17 নম্বৰৰ পৰা তলৰ যিকোনো 4টাৰ উত্তৰ লিখা। ক নম্বৰ দিছিল কুলক্ষয় দোষ কি? খ নম্বৰ দিছিল আততায়ী কাক বোলে? গ নাগাৰ্জুন কোন? ঘ নম্বৰ দিছিল আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? ঙ নম্বৰ দিছিল বুদ্ধদেৱৰ চিকিৎসক কোন আছিলে? 18 নম্বৰ দিছিল তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা।
ক নম্বৰ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে আৰু কেতিয়া ধ্বংস কৰিছিল খ তক্ষশিলা বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা গ অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় গৈছিল 19 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা যিকোনো তিনিটাৰ ক নম্বৰত দিছিল কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল খ নম্বৰত দিছিল কপিল মুনিৰ মাতৃ কোন আছিল গ নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ঘ কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে 20 নম্বৰত দিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ক নম্বৰ দিছিল তথাপি তোহাক দেখন্তে দৰত উৰি যায় মোৰ জীউ এই কথাষাৰ কাৰ উক্তি কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখিব দিছিল খ নম্বৰত দিছিল নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে 21 নম্বৰত দিছিল আধুনিক ৰূপ লিখিবলৈ শব্দকেইটা দিছিলে খুটিয়া হাৰলি আৰু তাসম্বাক 22ত দিছিলে তলৰ যিকোনো এটা বাক্য শুদ্ধকৈ লিখিবলৈ ক নম্বৰত দিছিল মই কাইলি গুৱাহাটী যাম হ তোমাৰ মা ঘৰত আছেনে ইয়াত মাৰ ঠাইত কি হ'ব মাৰা হ'ব মাৰা ঘৰত আছেনে 23 নম্বৰত দিছিল উপসৰ্গ কি যিকোনো এটা উদাহৰণ দিবলৈ দিছিল 24ত দিছিলে অনুসৰ্গ কাক বোলে যিকোনো এটা উদাহৰণ দিয়া 25 নম্বৰত দিছিল সমাৰ্থক শব্দ লিখিবলৈ শব্দকেইটা দিছিলে স্বামী নিপুণ বান্ধৱ আৰু বীৰ 26 নম্বৰত দিছিল চমুটোকা লিখা যিকোনো দুটা ইয়াত দিছিলে মিত্ৰাক্ষৰ চন্দ্ৰ লেচাৰী চন্দ্ৰ আৰু দুলৰী চন্দ্ৰ তাৰপিছত তোমালোকে যিসকলে গ্ৰুপ বিৰ আনসাৰখিনি নকৰা গ্ৰুপ চিৰ আনসাৰখিনি কৰিব পাৰা গতিকে চাই যোৱা গ্ৰুপ চিত কেনেকুৱা ধৰণৰ আহিছিল ইয়াত দিছিলে তলত যিকোনো দুটা অসমীয়ালৈ অনুবাদ কৰা ইয়াত দফা কেইটা চোৱা ইয়াত অসমীয়ালৈ অনুবাদ কৰিবলৈ দিছিল তাৰপিছত 2 নম্বৰত কেইটামান প্ৰশ্ন দিছিল এই প্ৰশ্নকেইটাৰ উত্তৰ সংস্কৃতত লিখিবলৈ দিছিল 3 নম্বৰত দিছিল তোমাৰ পাঠ্যপুথিৰ এই নামৰ পাঠটোৰ পৰা যিকোনো এটা শ্লোক মুখস্থ লিখা 4 নম্বৰত দিছিল উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰিবলৈ 5 নম্বৰত দিছিল বুৎপত্তি নিৰ্ণয় কৰিবলৈ 6 নম্বৰত দিছিল ধাতুৰূপ লিখিবলৈ যিকোনো তিনিটাৰ 7 নম্বৰত দিছিল শব্দৰূপ লিখিবলৈ যিকোনো তিনিটাৰ গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত আশা কৰিছোঁ তোমালোকে অলপমান হ'লে ভিডিঅ'টো চাই উপকৃত হৈছা যদি ভাল পাইছা বা উপকৃত হৈছা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু লিংকসমূহ ডেছক্ৰিপশ্যনত দি থোৱা আছে আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল যদি এতিয়ালৈকে ফ'ল' কৰি দিয়া নাই ফ'ল' কৰি দিবা তাত তোমালোকে এই PDF সমূহৰ লগতে কুৱেশ্যন আনসাৰসমূহো পাই